মই গাঁৱৰে হয়। এইটো হ'ল মানুলাপাৰা জিপিৰ 7 নং ৱাৰ্ডৰ মানুলাপাৰাটো যিটো আপোনাৰ ধাৰাকোবালৈকে গৈছে হালগাৰা ৰোড। এইটো ৰাস্তা ধৰক আমি আজি আমাৰ জন্মৰ পৰাই চাই আছোঁ এইটো ৰাস্তা এখন আছিল। তো 2001 যেতিয়া হুছেইন আৰা ইছলাম MLA হ'ল তেতিয়া এইটো ৰাস্তাৰ কাম হৈছিল। কাম হৈ আমি যিটো ৰাস্তা দেখা পাইছোঁ সেই ৰাস্তা আছিলেই। তাৰপিছত 4-5টা MLA টাৰ্ম গেল, এখেতে প্ৰতি টাৰ্মে মাটি পৰিছে। পৰাৰ পিছত হঠাৎকৈ মানে 2 বছৰ আগত 2টা ফেমিলি মিলি 3টা ফেমিলি মিলি পেলাই লাহে লাহে ৰাস্তাখন আবদ্ধ মানে লাহে লাহে চাপাই লাষ্টত ঘৰৰ মাজতে ঘৰ বনালে। ঘৰ বনাৰ পিছত এই গাঁৱৰে ৰাইজ 700-800 ফেমিলি, এখেতৰ ল'ৰা ছোৱালী আছে। আপোনাৰ ধৰক আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতো স্কুলত যাব পৰা অৱস্থাত নাই। বাৰিষাৰ দিনৰ কথাটো বাদেই দিয়ক, এতিয়া এটা যদি কিবা এটা প্ৰব্লেমতে যদি কাৰোবাৰ ঘৰত এটা ৰোগী আছে লৈ যাব পৰা অৱস্থাত নাই। এতিয়া এখন বাইক লৈ যাব সেইটোও নাই, মানে মেইন ৰাস্তাতে ঘৰ বনাইছে দুয়োজনে। তো এইটোৰ কাৰণে আমি DC ছাৰক এটা কমপ্লেইন কৰিছিলোঁ। DC ছাৰে ক'লে ঠিক আছে আমি চাই আছোঁ, আমি গৈ আছোঁ। এতিয়ালৈকে কোনো সাড়া দিয়া নাই আমাৰ DC ছাৰে। তে কথাটো হ'ল আমাৰ এইটো ৰাস্তাৰ কাম মই নিজেও কৰিছোঁ। মোৰ ভাইক যেতিয়া প্ৰেচিডেণ্ট আছিলে মই নিজে কৰিছোঁ। তেতিয়া 22 ফুট ৰাস্তাটো আছিলে, মই নিজে ডাম্পাৰে দি মাটি পেলাইছোঁ, 10 চাকাৰ ডাম্পাৰে দি। কিন্তু তাৰপিছত 2 বছৰ আগত তাৰ পিছৰ পৰা ৰাস্তাটো এনেকুৱা হ'ল আজি বাইক নোযোৱা অৱস্থা হৈ গ'ল, বাইকো যাব নোৱাৰে। এটা মানুহ যেনেকৈ খোজকাঢ়ি যাব পাৰে, তথাপি জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে পানীৰ মাজত দি যাব লাগে। এইটো 2-3টা ফেমিলিৰ কাৰণে এনেকুৱা হৈছে। আমাৰ এটা দাবী চৰকাৰৰ ওচৰত যে আমাৰ ৰাস্তাখন যিমান সোনকালে পাৰে, আমাৰ DC ছাৰকো কৈছোঁ, যিমান সোনকালে পাৰে আমাৰ ৰাস্তাখন উলিয়াই দিব লাগে। যিটো আমি 2 বছৰ আগত কাম কৰি গৈছোঁ এইটো ৰাস্তাত, আমাৰ ভাই যেতিয়া প্ৰেচিডেণ্ট আছিলে তেতিয়া আমি এইটো ৰাস্তা কাম কৰি গৈছোঁ, 10 চাকাৰ ডাম্পাৰে দি মাটি পেলাইছোঁ। যদি সেইটো প্ৰুফ লাগে ছাৰে আহি চাব পাৰিব ডাম্পাৰে মাটি পেলাটো। কিন্তু হঠাৎকৈ এই 2 বছৰৰ ভিতৰত কি এমন হ'ল যে আমাৰ ৰাস্তাটো টোটেলি বন্ধ হ'ল। তো এইটোৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত আৰু আমাৰ DC ছাৰৰ ওচৰত, আমাৰ আইন প্ৰশাসনৰ যে SP ছাৰ নতুন আহিছে তাকো ৰিকুৱেষ্ট কৰিছোঁ, আমি অনুৰোধে জনাইছোঁ আমাৰ ৰাস্তাটো 1-2 দিনৰ ভিতৰত ওলাই দিব লাগে।